বিতর্ক যদি নাথাকে কি রাজনীতি কৰিলো মন্ত্ৰী জয়ন্ত মলবৰুৱা অহা 5 জুলাইত বাক্সালৈ আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰী আঁচনিসমূহ পৰ্যালোচনা কৰাৰ পাছত অংশ ল'ব দলীয় সভাত সমাগত বিটিসি নিৰ্বাচন সন্দৰ্ভত দলীয় সাংগঠনিক দিশৰ পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীয়ে বুধবাৰে বাক্সাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মলবৰুৱাই এই কথা জানিবলৈ দিয়ে প্ৰথমে মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ আয়ুক্ত কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে মত বিনিময় কৰি জালাহত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে অহা 5 জুলাইত হ'বলগীয়া সভাৰ অগ্ৰগতিৰ বুজ লৈ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাক্সাত চৰকাৰী আঁচনিসমূহ ৰাইজে পাবলৈ সক্ষম হৈছে নে নাই অথবা কিবা সমস্যা হৈ আছে এই সকলোবোৰ বিষয়ক লৈ ৰিভিউ ল'ব তাৰ পিছতে আগন্তুক বিটিসি নিৰ্বাচনক কেন্দ্ৰ কৰি দলীয় কৰ্মকৰ্তাৰ সৈতে বৈঠকত মিলিত হ'ব তেওঁ কয় যে দলীয় সভাত অংশগ্ৰহণৰ পাছতে দলে বিটিসি নিৰ্বাচনক লৈ সিদ্ধান্ত গ্ৰহণ কৰিব দলৰ সাংগঠনিক ভেটিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰিব এইফালে শেহতীয়াকৈ বিতৰ্কক লৈও মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে তেওঁ কয় যে বিতৰ্ক যদি নাথাকে ৰাজনীতি কি কৰিলো নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম 5 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই জালাহলৈ আহিব বাক্সা জিলাৰ কৰ্মীসকলে এখন সভা সম্বোধন কৰিব তাৰ আগে তেওঁ মছলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত আমাৰ চৰকাৰী আঁচনিসমূহৰ এটা ৰিভিউ ল'ব আৰু সেই পৰ্যালোচনাটোৰ পিছতে তেখেতে ইয়ালৈ আহি আমাৰ কৰ্মীসমূহক লগ কৰিব গতিকে ইয়াত এখন কৰ্মী সভা হ'ব প্ৰতিটো বুথৰ পৰা প্ৰতিটো অঞ্চলৰ পৰা আমাৰ যিসকল দলীয় সতীৰ্থ আছে সকলো ইয়াত উপস্থিত থাকিব আৰু কৰ্মীসকলৰ লগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সাংগঠনিক কথাবিলাক পাতিব আৰু আগন্তুক বিটিআৰ নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আৰম্ভ হ'ব গতিকে মই ভাবোঁ যে এই সভাখনৰ লগে লগে আমাৰ দলীয় সতীৰ্থসকল যথেষ্ট উৎসাহিত হ'ব আৰু এই সভাখনে আমাক নিৰ্বাচনৰ বাবে কাম কৰাৰ কাৰণে প্ৰেৰণা দিব আগন্তুক নিৰ্বাচন যেহেতু আমি নিৰ্বাচনৰ প্ৰস্তুতি আমাৰ আৰম্ভ হৈছে প্ৰত্যেক জিলাতে একোজনকৈ মন্ত্ৰী বা জিলাত বিভিন্ন ৰাজ্যিক পৰ্যায়ৰ নেতৃত্বক দায়িত্ব দিয়া হৈছে সেইমতে কাম কৰি আছে আৰু তামুলপুৰ আৰু বাক্সা জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আজি দুয়োখন জিলালৈকে আহি মই চৰকাৰী ব্যৱস্থাৰো প্ৰস্তুতি কি আছে আৰু দলীয় সভাৰো কি প্ৰস্তুতি আছে এইখিনি চাই গ'ল এতিয়ালৈকে আমাৰ প্ৰতিটো মানে জিলাতে এজনকৈ মন্ত্ৰী আৰু প্ৰতিটো MCLA সমষ্টিতে এজনকৈ দলীয় জ্যেষ্ঠ নেতৃত্ব আৰু জিলাৰ পৰা এজন নেতৃত্ব দিছে তেখেতসকলে খুব সুন্দৰভাৱে এইটো ছাৰ্ভে কৰি আছে এই মিটিংবিলাক হৈ যাওক বুথে যাওক প্ৰতিটো অঞ্চললৈকে যাওক তাৰপিছত আমাৰ সংগঠনৰ শক্তি আৰু ৰাইজৰ আমাৰ প্ৰতি মৰম এই দুইটা চাই যে আমি ক'ত নিৰ্বাচন খেলিব পাৰোঁ য'তে আমি নিৰ্বাচন জিকিব পাৰোঁ তাত নিৰ্বাচন খেলিব লাগে আৰু য'ত জিকিব নোৱাৰোঁ তাত নিৰ্বাচন খেলি কি হ'ব গতিকে আমাৰ এতিয়া পৰ্যালোচনা চলি আছে যে আমাৰ কোন সমষ্টিত নিৰ্বাচন বিজয়ৰ সম্ভাৱনা আছে এই বিজয়ৰ সম্ভাৱনাটো চাই আমি কিমানখনত নিৰ্বাচন খেলিম তাক সিদ্ধান্ত ল'ম বিভিন্ন বিতৰ্ক যদি নাথাকে কি ৰাজনীতি কৰিলো কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম